Hello students, this is Pranjal sir, Director of Dasani. আজি আমি 29 জানুৱাৰী 29 জানুৱাৰী যি ইমেজ হৈছিলে তাৰ যিখন আমাৰ তোমাৰ ছেকেণ্ড শিফ্টৰ পেপাৰ আছিলে ছেকেণ্ড শিফ্টৰ যিখন পেপাৰ আছিলে আমি সেইখন ছল্ভ কৰিব গৈ আছোঁ ফিজিক্স পাৰ্টটো তো তাত তুমি ফাৰ্ষ্ট কুৱেশ্যনছটো তুমি চোৱা যে এ ট্ৰেইন ৰানিং ভেলচিটি দি দিছে 12 meter per second on a track. The 1.5 meter apart is going to cross a curve TTS R equal to 400 meter. How much should be one of the rail of track lifted so that it can cross the curve? tan theta value দি দিছে আমি তো জানো tan theta equal to v square by rg ফৰ্মুলা আছে ঠিক আছে তারপর আমি ফিগারটোৰ পৰা tan theta value ললো ইফালে v value দিয়া আছে r g value দিয়া আছে এইখিনি পুট কৰিলে আমাৰ ওলাবগে 0.053 ওলাই আছে ঠিক আছে তাৰপিছত গৈ আছো ষ্টেটমেন্ট 1 আৰু ষ্টেটমেন্ট 2 কোৱেশ্চন চাব গৈ আছো তোমাৰ ষ্টেটমেন্ট 1 তুমি চোৱা প্লাংক কনস্ট্যান্ট এংগুলাৰ মোমেন্টাম সেম ডাইমেনশন দি দিছে আৰু ষ্টেটমেন্ট 2 দিছে তোমাৰ লিনিয়াৰ মোমেন্টাম এণ্ড মোমেন্ট অফ ফোৰ্স হ্যাজ সেম ডাইমেনশন এই কথাটো কি হৈ আছে তোমাৰ প্লাংক কনস্ট্যান্ট এংগুলাৰ মোমেন্টামৰ ডাইমেনশনটো সেম হয় কিন্তু লিনিয়াৰ মোমেন্টামৰ মোমেন্ট অফ ফোৰ্স তো ডাইমেনশন সেম নহয় গতিকে কথাটো এনেকুৱা হ'ব ষ্টেটমেন্ট 1 ইজ কাৰেক্ট এণ্ড ষ্টেটমেন্ট 2 ইজ ইনকাৰেক্ট হ'ব ঠিক আছে তাৰপিছত চোৱা নেক্সট 3 নম্বৰ আছে a block of mass 100 kg has velocity 6 meter per second if extra 200 kg mass is embedded in it new velocity of the combined masses তো এতিয়া তুমি চোৱা আমি যদি কেছটোত চাওঁ কম্বাইন্ড মাসেছৰ কথা উলিয়াব গ'লে ল অফ কনজাৰ্ভেশ্যনৰ মোমেন্টাম মতে যাব লাগিব তো ইনিচিয়েল মোমেন্টাম ফাইনেল মোমেন্টাম সেইমতে হেতু কনসেপ্ট ইউজ কৰিলে আমাৰ দেখা পাইছে পি আই ইকুৱেল পি এ তাৰপৰ মই ওলাই যাব তো 4 নম্বৰ কোৱেশ্চনটো গৈছো ফাইন ডেল ভি বাই ভি এট 400 মিটাৰ ডেপথ ইন অচেন তো আমি অচেনৰ কাৰণে আমাৰ বাক মডুলাছ উলিয়াব লাগিব বাক মডুলাছৰ ফৰ্মুলা আমাৰ ডেল পি চেঞ্জ ইন প্ৰেছাৰ বাই ডেল ভি বাই ভি সেইটো আছে আমাৰ সেইটো চোৱা এতিয়া ডেল ভি বাই ভি যদি লাগে ডেল পি বাই বি হ'ব ডেল পি বুলি কওঁতে ৰো জি এইচ আছে আৰু তাৰপিছত তোমাৰ ইফালে বি মানে তোমাক দিয়া আছে গিভেন তো তাৰ পৰা আমাৰ আনসাৰটো ধুনীয়াকৈ ওলাই যাব 2 * 10⁻⁹ ভলিউম চেঞ্জ ইন ভলিউম ষ্ট্ৰেইনটো মানে তাৰপিছত a particle doing SSM with amplitude 4 cm and maximum velocity 10 cm per second at origin find position where velocity is 5 cm per second তো এটা হেতু কোৱেশ্চনৰ তোমাৰ উলিয়াবলৈ যাওঁতে তুমি চোৱা এতিয়া a particle doing SSM তো আমাৰ SSM ৰ ভেলোচিটি ফৰ্মুলা ওমেগা ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ হৈ আছে ঠিক আছে যে a স্কয়াৰ মাইনাস x স্কয়াৰ হৈ আছে দ্যাট x ইকুৱেল টু কি হয় 0 হৈ আছে x ইকুৱেল টু 0 হ'ব x ইকুৱেল টু 0 হোৱাৰ লগে লগে তাৰপৰা সেইখিনি 10 আৰু ওমেগা ভ্যালু পুট কৰিলা তাৰপৰা আমাৰ x ৰ ভ্যালু ওলাই যাব ঠিক আছে তাৰপিছত কৈ আছো ৰেজিস্ট্যান্স অফ লেংথ L is cut into 5 equal parts and those parts are kept in parallel then find new resistance এতিয়া চোৱা total resistance equal to r কে আছে r proportional to L হ'ব তেনেহলে কাটেড ইনটু 5 সেগমেন্ট হ'ব মানে each segment r by 5 হ'ব 1 by r by 5 এনেকৈ কৰিলে 25 by r by 25 আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স পাই যাম তাৰপিছত গৈ আছো টু ইনফাইনাইটলি লং প্যাৰালেল ওয়ায়াৰ্স হেভিং কাৰেন্ট 10 ampere in opposite directions are placed 5 cm apart to each other find the magnetic field at midpoint between the wires তেতিয়া চোৱা যদি চাবলৈ যাওঁ ওপৰলৈ আমি 10 ampere গৈ আছো তললৈ 10 ampere গৈ আছো মাজৰ ডিসটেন্স 5 cm আছে তো এতিয়া এটো আমি প্যাৰালেল ফৰ্মুলা ইউজ কৰিলে হ'ল
B1 plus B2 আৰু দুইটা এটা আনটো অপজিট আছে গতিকে ফাইনেলি প্লাছতে আহিব ৰিজাল্টেণ্টটো তো প্লাছত অহালৈকে মিউ নট আই বাই টুৱাইছ বাই আৰ প্লাছ ছেইম ফৰ্মুলা সেইখিনি ভেলু পুট কৰি দিওঁ পুট কৰিলে বি ইকুৱেল 16 - 10⁻⁵ টেছলা হৈ যাব তাৰপিছত গৈ আছোঁ ইফ দ্য ইলেক্ট্ৰন ৰিভলভিং ইন দ্য থাৰ্ড ব'ৰছ অৰ্বিট অফ হাইড্ৰজেন হেজ ৰেডিয়াছ কেপিটেল আৰ then what will be its radius in fourth orbit in terms of capital R তো এতিয়া চাবলৈ গ'লে থাৰ্ড অৰ্বিটৰ ৰেডিয়াছ কেপিটেল R দিছে ফ'ৰ্থ অৰ্বিটৰ কিমান হ'ব সুধিছে থাৰ্ড অৰ্বিটৰ কাৰণে R = 1 n² / z হ'ব মানে R3 কাৰণে হ'লে আৰু 3 ভেলু পুট কৰিলোঁ তেনেকৈ 4ৰ কাৰণে পুট কৰিলোঁ দুইটা ৰেচিঅ' ল'লোঁ R4 ওলাই যাব তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা কাইনেটিক এনাৰ্জিজ অফ টু পাৰ্টিকলছ A and B of masses 4 and 25 kg are equal দি দিছে find ratio of their linear momentum ratio of the linear momentum বুলি কওঁতে P4 দুইটাৰ মাছ যদি linear momentumটো আৰু কাইনেটিক এনাৰ্জি টু পাৰ্টিকল অফ কাইনেটিক এনাৰ্জি ইকুৱেল বুলিয়ে কৈছে ইকুৱেল বুলিয়ে কয় ৰেচিঅ' উলিয়াব গ'লে পি momentum ratio mass ratio লগত parallel হ'বগে মানে ইকুৱেল হ'ব মানে 0.4 আনচাৰ ওলাব তাৰপিছত আছে proton moving with constant velocity enters in field zone having uniform magnetic field and electric field then we can say এতিয়া যদি সেইটো হয় তেনেহ'লে ইয়াৰ কোনটো ইকুৱেশ্যনৰ লগত মিলিবগে চাবলৈ গ'লে তোমাৰ ইফালে তোমাৰ proton moving constant velocity in zero field uniform magnetic field and electric field তো তোমাৰ এইটো A B A ইকুৱেশ্যনৰ দুইটা ইকুৱেল B2 ঠিকে আছে C2 তো ইলেক্ট্ৰিক ফিল্ড 0 not equal to 0 হ'ব নোৱাৰিব মুভিং কনষ্টেণ্ট ভেল'চিটি এণ্টাৰ যদি 0 হ'ব লাগিব ন তেনেহ'লে আমাৰ অপশ্যন A B আৰু D টো কাৰেক্ট হ'বগৈ D কাৰেক্ট হ'ব ইলেক্ট্ৰিক ফিল্ড 0 হ'ব নোৱাৰিব তাৰপিছত তোমাৰ গেটৰ কুৱেশ্যন দিছে হুইচ অফ দ্য কম্বিনেশ্যন অফ ৰিভাৰ্ছ বায়াছ পজিটিভৰ লগত নিগেটিভ কানেক্ট হ'লে ৰিভাৰ্ছ বায়াছ হয় আৰু পজিটিভৰ লগত নিগেটিভ কানেক্ট ক'ত হৈছে চোৱা এতিয়া +2 ভোল্ট ইফালে 4 ভোল্ট আছে 2 নম্বৰ চাৰ্কিটটো তোমাৰ ৰিভাৰ্ছ বায়াছ হৈ আছে বাকীখিনি চব আৰ্থিং হৈ আছে ন 2 নম্বৰ চাৰ্কিটটো মানে B নম্বৰ চাৰ্কিটটো কাৰেক্ট হ'ব তোমাৰ তাৰপিছত আছে এভাৰেজ কাইনেটিক এনাৰ্জি অন ছিংগল মলিকুল অফ মনোএটমিক গেছ দি দিছে তোমাক চোৱাচোন আৰু হোৱাট উইল বি দ্য টেম্পাৰেচাৰ কৰিছে হাফ কাপ পাতি গ'ল 3/2 কাপ পাতি আছে এইফালে 3 গ'লো 3200 কেলভিন 0 কেলভিন তাৰপিছত আছে নেক্সট ফাইণ্ড দ্য ভেলু অফ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি when its diameter because half if the value of acceleration due to gravity on the earth surface is g তো এতিয়া চোৱা ভেলু অফ g at the surface যদি আমি চাওঁ এইটো হয় আৰু নিউ ভেলু যদি চাবলৈ যাওঁ আধা হৈ গ'লে r/2 হোল স্কোৱাৰ হ'ব তেনেহ'লে 4gm/r² g = 4gs হৈছে তাৰপিছত আছে a point of charge q = 1 microcoulomb is placed at origin find potential difference between the points হৈছে তো এতিয়া potential difference উলিয়াবলৈ যোৱা মানে find তোমাৰ P পইণ্টত আছে ইফালে Q পইণ্ট আছে ইফালে Q পইণ্ট আছে আমি যদি ইয়াৰ পৰা OP = √3 + 3 উলিয়াওঁ √6 হ'ব OQ = √6 ইয়াৰ পৰা যদি আমি VP চাওঁ KQ/R আৰু VQ = সাতু KQ/√6 হ'ব আৰু VP - Q 0 হ'বগৈ ফাইনেলি তাৰপিছত statement 1 আছে viscosity of gases greater than viscosity of liquids statement 2 surface tension of liquid decreases and adding highly insoluble material তো ইয়াৰ পৰা যদি চাবলৈ যাওঁ statement 1 is correct 2 is correct তো চাব গ'লে আমাৰ
statement 1 is in viscosity of gases greater than viscosity of liquid হবই নোৱাৰে মানে হা হবই নোৱাৰে কাৰণ viscosity of liquid to বেছি হ'ব as compared to gases আৰু সেকেন্ডটো highly insoluble material হোৱাৰ লগে surface tension টো কমি যাব এটো হয় কথাটো then finally statement 1 is incorrect মানে wrong হ'ব statement 2 is correct হ'ব সেইমতে পঢ় হৈ আছে অপচনটো তাৰপিছত তোমাৰ আছে angle between b of magnitude 4 tesla sorry 40 এফালে তোমাৰ area is 60 degree angle মাজত find an induced EMF if it is removed from magnetic field in 10 seconds then E angular equal to del q del theta by del t va cos theta by del t এমতে value put কৰিলো 1 volt তাৰপিছত আছে spherometer cannot be used to measure spherometer ROC of convex na spherometer ROC thickness of plane specific gravity measure নকৰে বাকি গোটেই thickness measure কৰিব পাৰিব তো 18 নম্বৰ to so 1 kg আছে 4 points of 1 kg placed and corners score of side to meter find the MOI moment of inertia of a system about an axis passing through any one corner and perpendicular to plane will be so the কথাটো হল তো কোৱেশ্চন কৰিবলৈ যাওঁতে ইমাৰ 1 kg আছে তেনে হলে যদি মাজৰটো root over 2 হৈ যাব ঠিক দুটা মাসৰ কাৰণে m twice m a square plus m over 2a square perpendicular তাৰপৰা I equal to ওলাবগে এইটো তাৰপিছত EMF এটা কোৱেশ্চন আছে EMF E not equal to d দিছে ইকুৱেশ্যন টু ফাইন ইন্টেন্সিটি define intensity দিছে তেনে হলে I equal to half c epsilon naught E naught square so z equal to 53.1 per meter square so 20 number show given mass of a substance as 0.08 kg its specific heat at constant volume is 0.17 kg yes sir change in temperature as 5 degrees Celsius find change in internal energy for this substance so যদি চাবলৈ যাওঁ value equal to mcv delta আছে mcv delta আছে তাৰপৰা ভ্যালু খিনি পুট কৰিলে 284.2 জুল আমি পাই যাম so a point charge 13 microcoulomb is placed on the center of uniformly charged ring of total charge 2 microcoulomb find the tension in the ring find the tension in the ring যদি আমি চাবলৈ যাওঁ tension in the ring তাৰপৰা আমি f equal to kq by r square plus q twice pi by d theta হেমতে চাবলৈ গলে f equal to twice the sin d theta by 2 হেমতে পুট কৰিলো e equal to আমাৰ ওলাই যাব 5.878 kilonewton তাৰপিছত আছে if a breaker is filled with immersed transparent liquid 1 and 2 of repetitive index mu1 and mu2 having depth 6 meter it's then apparent with depth of the bottom of beaker is so apparent depth যদি আমি উলিয়াব যাওঁ t1 by mu real mu1 real plus t2 by mu2 real ঠিক আছে হেমতে যদি ভ্যালু পুট কৰো mu2 real কাৰণে তোমাক 6 আছে মিটাৰ ডেপথ দি দিছে ইফালে এটো ৰিয়েল 3/2 আৰু ইফালে 8/5 দুটাৰে তোমাৰ মিউ দি দিছে হেমতে পুট কৰিলে 31/4 তাৰপিছত তোমাৰ এটা গ্যালভানোমিটাৰ shows null deflection দিয়া আছে তোমাক ফাইন আৰ লাগে তো ফাইনালি তুমি মিটাৰ বিজৰ কনসেপ্ট ইউজ কৰা আৰু 4.5 by r ইফালে তোমাৰ ইফালে 60/40 হেমতে r equal to 3 ohm হৈ যাব তাৰপিছত তোমাৰ ফাইন স্টেডি ষ্টেট লাগে ফাইন দা চাৰ্জ অন ক্যাপাসিটৰ তো চাৰ্জ অন ক্যাপাসিটৰ চাবলৈ গলে তুমি ইয়াক ব্ৰেক কৰা 10 ভোল্ট আছে ইয়াত তোমাৰ 4 ohm ইফালে 6 ohm ইফালে 10 ভোল্ট থাকিলে ইফালে 6 ohm ইফালে 4 ohm 4 ভোল্ট আৰু ইফালে 20 - 30 ভোল্ট ব্ৰেক কৰি ললে কিউ দুইটাৰ মাজৰ পটেনশিয়েল ডিফাৰেন্সটো পাই যাব ন del v মানে কিমান 20/3 - 4 হিমতে তাৰপৰা q2 ওলাই যাব A particle is moving on a straight line. Its displacement time relation is given by s equal to দিয়া হৈছে s in meters and t is in second. Find its velocity in meter per second at t equal to 1 second. With s equal to twice t square plus 5. The v equal to ds by dt.
equal to 40 মতে put কৰিলো 4 into 1 4 meter per second. 26 a prism produces minimum deviation delta m has refractive index cos a by 2. Here a is the angle of prism. Find del m. সেইমতে mu equal to cot a by 2 যদি হয় mu equal to cot sin or জায়গাত আমি এখিনি put কৰিলো put কৰাৰ পিছত আমাৰ pi minus twice আমি পাই গলো. So 27 to আছে hollow cylindrical conductor has length of 3.14 meter while its inner and outer diameters are 4 mm and 8 mm respectively. The resistance of the conductor is n into 10 to the minus 3 if the resistivity of the material is 2.4 into 10 to the power minus 8 ohm meter. The value of I is the put koro value of it put koro are equivalent rho l by pi b minus a b square minus a square. ঠিক আছে এটো ফর্মুলা ক্লাসত ডেরিভেশন দিটো আছে put কৰিলো 0.5 আমাৰ ওলাব. So a gas undergoes isothermal expansion from 30 cm square to 45 cm cube. Find heat absorbed by gas if external pressure is 10 kilopascal. So এইমতে del v equal to 0 হলে therefore del q equal to del w হব nRT ln v2 by v1 মতে 120 joule আমি পাই যাম. 29 number is a particle is moving from origin with initial velocity 5 I cap meter per second and constant acceleration 3 I cap plus 2 j cap meter per second square. When position of the particle on x-axis is 84 meter, its velocity is root over alpha meter per second. Find out alpha. The x equal to ut plus half at square. 84 we put koilo t equal to 6 second, v equal to u plus 80, the v u plus 80 v equal to কি হ'ব তারপর আলফা ওলাব 673. Light is incident on a convex lens of focal length 40 cm and the metal plate is placed on focus of lens and photocurrent is measured to be 1. New photocurrent is IDS. ঠিক আছে এখানে বুঝলে replaced by another lens of focal length of 20 cm and metal plate is kept on its focus. Find the ratio of new photocurrent to initial photocurrent. New photocurrent. ঠিক আছে তো ইয়াৰ পৰা তোমাৰ আনসাৰটো সদায় এটা আনসাৰ 1 আহিব. ঠিক আছে এখিনি তোমাৰ ডাইৰেক্ট কোৱেশ্চন আছিল যে কেনেকুৱা এই কোৱেশ্চনছখিনি ওপৰৰ মই তোমালোকক এনেকৈ দেখাইহে দিছো আৰু ঠিক আছে দেখাই দিছো যাতে তোমালোকে চাব পাৰা চালে অকমান হলেও আইডিয়া পাবা আৰু বাকিখিনি সলিউশন কৰি দিয়া হৈছে তোমালোকে নিজে চাই কৰিবই পাৰিবা. গতিকে আশা কৰো অলপ হলেও তোমালোকৰ বেনিফিট হ'ব কিন্তু সেই সময় দিব লাগিব সময় দিলেহে তোমালোকৰ বেনিফিট হ'ব. আশা কৰো মোৰে সৰু মায়া ফোৰ্ডবোৰে তোমালোকক অলপ হলেও নিজৰ লক্ষ্যত যাতে আগুৱাই নিয়ে. ঠিক আছে আজি ইয়াতে ৰাখিছো.